হাই ফ্ৰেণ্ডছ, জ্যোতিকা ব্লগছৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। আজি গধূলি সময়তে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱাৰ পৰা বহুত কাম আছিল, বহুত কিবা কিবি কাপোৰৰো কাম আছিল। তাৰ কাৰণে মই একো কাম ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। এয়া চাওক, মই গধূলি সময়ত চাকি ধূপ জ্বলোৱা সময়তে আমাৰ ইয়াতে আমাৰ ফালে এনেকৈ কলগছ পুলি এনেদৰে পুতি লৈ তাত নৈবেদ্য দিয়া হয় চোতালতে। তেনেকৈ দিলে তাৰ ৰাজহুৱা মানুহ সকলোবোৰ মানুহে আহি ৰাজহুৱা এনেদৰে সকলোবোৰ মানুহে নাম প্ৰসংগ কৰি প্ৰসাদ লোৱা হয়, দিয়া হয়। সকলোৱে এনেদৰে ভালদৰে মিলি এনেদৰে নাম দিয়ে। আপোনালোকে চাই যাওক, এনেদৰে সকলোবোৰ মিলি কিনে নাম প্ৰসংগ কৰিছে। এয়া চাওক, ইয়াত সকলোবোৰ মানুহ আহিছে। ইয়াতে এতিয়া নাম ধৰিব, নাম ধৰি প্ৰসাদ লৈ এতিয়া গৈ যাব। মই অলপমান দেখাই দিছোঁ। মই কিন্তু ভিডিঅ' কৰা নাই, মাইনাৰ দৰে ভিডিঅ' কৰি ৰাখিছিলোঁ। নাম কৰা হৈ গ'ল, নাম ধৰা হৈ গ'ল। ইয়াতে এতিয়া প্ৰসাদ বিতৰণ কৰি আছে। অলপকৈ ৰাখি থৈ দিছোঁ, ভিডিঅ'টো ৰাখিছে। এয়া প্ৰসাদ লৈছোঁ। মই প্ৰসাদ লৈ ঘৰলৈ আহিলোঁ। তাৰ পাছত আহি মই পনীৰ বনাইছিলোঁ। এয়া পনীৰ দেখিছেনে? পনীৰখিনি মই গোটেইখিনি ৰেচিপিটো আগত দিয়াই আছে। আজি একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা, পনীৰ অলপ বনাইছিলোঁ। তাত মই ভাবিলোঁ অলপমান দেখাই দিওঁ আপোনালোকক। এনেদৰে পনীৰ মই অলপমানে বনাইছোঁ, যদিহে খোৱা মানুহ নাই, তাৰ কাৰণে অলপমান বনাই কিনে খাম আৰু। তাৰ পাছত একেলগে আৰু দেৱালীৰ পিছদিনা গধূলি দেৱালীৰ দিনাখন, কালী পূজাৰ দিনাখন এনেদৰে চাকি ধূপ জ্বলাইছোঁ। ভালকৈ ক। ইয়াতে খেলি আছোঁ, এয়া দেখিছেনে? তাৰপিছত কলগছ দাদাই কলগছ ফটকা ফুটাই কিনে সিহঁতক দেখাই আছে, বাবুহঁতক দেখাই আছে। ময়ো অলপমান তাত চাকি ধূপ দি ময়ো অলপমান জ্বলাইছিলোঁ। চাওক, আৰুতো বহুত ফুটোৱা হৈছে। সেইটো মই ভিডিঅ' কৰা হোৱা নাছিল। মানুহ বহুত আছে, মানুহবিলাক আহি আছে। এনেদৰে ফটকাবিলাক বাহিৰতে ফুটোৱা হৈছে। চাহ খাইছোঁ। গধূলি অকল চাহ খোৱাখিনিও আপোনালোকক দেখুওৱা নহ'ল। অলপ চাহৰ লগত অলপমান বেলেগ ধৰণৰ বস্তু বনাইছিলোঁ, এনেদৰে খোৱা হৈছে। চাই যাব, সকলো দেখাই যাওঁ। ভাল নহয়, কাটি লাগে। দেৱালীৰ দিনাখন আৰু কলগছৰ আমাৰ ইয়াতে কালী পূজাৰ দিনাখন কলগছ বাটত হেৰি নকৰে, বাটত পুতি নিদিয়ে। আমাৰ দেৱালীৰ দিনাখনেই ইয়াতে কলগছ পোতা হয়। আৰু কালী পূজাৰ দিনাখন ঘৰত হওক বাটত হওক এনেয়ে চাকি দিয়া হয়। কিন্তু কলগছৰ পুলি আমাৰ দেৱালীৰ দিনাখনেই পোতা হয়। বাটৰ সন্মুখতে কলগছৰ পুলি পোতা হয়। তাত মই চাকি দিছিলোঁ গধূলি সময়ত। 3 দিনৰ ভিডিঅ' একেলগতে লগাই কিনে মই ভিডিঅ'টো দিছোঁ। যে মই বেছি সময় ভিডিঅ' কৰা নাছিলোঁ, অলপমান ভিডিঅ' কৰি দিছিলোঁ। ইয়াতে মেইন দুৱাৰত ইয়াতে দিলোঁ কলগছত। তাত চাকি ধূপ দি আহিম। ইয়াতে আৰু মেইন দুৱাৰৰ মুখত চাকি দিয়া হৈছে। এনেদৰে সকলোবোৰ চাকি ধূপ জ্বলোৱা হোৱাৰ পাছতে
বস্তু আনিছিল মিনি পিজ্জা আনিছিল আনতে ঠিকে আনিলে কিন্তু খাবলৈ বাপাই নাখালে আপোনালোকে তাৰপাছত আমাৰ মনসা মন্দিৰ আপোনালোকে মোৰ ব্লগত দেখাই পাইছে মনসা পূজাৰ ব্লগবোৰত দেখাই পাইছে তাত এনেদৰে দেৱালীৰ দিনাখন এনেদৰে মানে কালী পূজাৰ দিনাখন তাত চাকি জ্বলায় এইবাৰ আকাশবন্তিয়ে ইমান জ্বলাইছে আপোনালোকে চাওক মোক ফটোবিলাক লগাই দিছোঁ আকাশবন্তি আৰু চাকিৰে এইবাৰ দেৱালী ধুনীয়াকৈ উদযাপন কৰি তাত জুবিন দাদাৰ ফটোও লগাই তাত চাকি দিছে মানে দাদাৰ সকলো উৎসৱতে দাদাৰ মানে দাদাক কি বুলি জনাম আৰু দাদাৰ নোহোৱা হেৰি ভাবিবই নোৱাৰি দাদা যে নাই এইটো উৎসৱৰ কাৰণে ফটো দাদাৰ কাৰণে যে ফটকা ফুটাব দেৱালী উদযাপন কৰিব দিয়া নাছিল কিন্তু কি কৰিব সৰু ল'ৰা ছোৱালীবিলাককতো মানাব নোৱাৰে আগৰ পৰা সিহঁতে দেখি আহিছে ফটকা ফুটা তাৰ কাৰণে সিহঁতে এইবিলাক বস্তু বিচাৰে ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে সদায় মোক এনেদৰে ছাপোৰ্ট কৰি যাব এতিয়ালৈকে যেনেকৈ ছাপোৰ্ট কৰি গৈছে বেয়া লাগে আপোনালোকে আগলৈ দাদাৰ আগলৈ ছাপোৰ্ট কৰি যায় তাৰ কাৰণে অলপমান বেয়া লাগি যায়